নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ অনুশীলনী 8.2 ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাও 4 নম্বৰত আছে তলত দিয়া শতাংশবোৰক দশমিক ভগ্নাংশলৈ আৰু লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা এতিয়া ইয়াতে সলিউশন লিখিলো সমাধানো লিখিব পাৰা আমাক কি কৰিব দিছে প্ৰথমতে দশমিক ভগ্নাংশলৈ নিব দিছে আৰু তাৰ পিছত লঘিষ্ঠ আকাৰ অৰ্থাৎ একেবাৰে সৰু আকাৰ অৰ্থাৎ লোৱেষ্ট ফৰ্মলৈকে আমাক ভগ্নাংশত পৰিৱৰ্তন কৰিব দিছে এতিয়া আমি চাও ইয়াক কি কৰিম দশমিকত নিম দশমিকত নিলে পাৰ্চেন্টেজ আমি কি লিখো 1/100 এতিয়া ইয়াতে কাটাকাটি কৰিব নালাগে কাৰণ কিহৰ কাৰণে যেহেতু দশমিকত নিব দিছে এটো কি হ'ব তলত দুটা শূন্য অৰ্থাৎ দুটা সংখ্যাৰ আগত দশমিক বহিব আৰু আগত শূন্য এটো হ'ব ইয়াৰ দশমিক ভগ্নাংশ নেক্সট আকৌ লঘিষ্ঠ আকাৰ হ'ব লঘিষ্ঠ আকাৰ হ'ব কিমান 18% 18/100 সো এবাৰ আমি কি কৰিম ইয়া কাটাকাটি গলে কৰিব লাগিব 2 ৰে এটো 9 বাৰ আৰু এটো 50 বাৰ আৰু এটো যাব নেকি 50 আৰু 9 না যায় সো আমি কি পালো 9/50 আৰু 9/50 হ'ব 18% লঘিষ্ঠ আকাৰৰ ভগ্নাংশ নেক্সট 2 নম্বৰটো চাও 2 নম্বৰটোত আছে 0.25% সো এটো কি কৰিব লাগিব এটো আগতে ভগ্নাংশত নিব লাগিব 25/100 100 কিয় হল যেহেতু দশমিকৰ পিছত দুটা সংখ্যা সো তলত দুটা শূন্য into 1/100 so এতিয়া 25/0000 এটো দশমিকত নিলে কিমান হ'ব চাৰিটা সংখ্যাৰ আগত অৰ্থাৎ 0025 পইণ্ট ইফালে আহিব 0 আকৌ লঘিষ্ঠ আকাৰৰ হ'ব 0.25% সো এটো কি কৰিম ভগ্না বাকিখিনি একেই থাকিব এইখিনিলৈকে মিলিয়ে থাকিব এইখিনি পালো এতিয়া কাটাকাটি যোৱাখিনি আমি কাটিব লাগিব 5 ৰে এটো যাব 5 বাৰ এটো যাব 20 বাৰ আকৌ 5 ৰে এটো এবাৰ এটো যাব 4 বাৰ সো ওপৰত কি থাকিল ইয়াতে 1 তলত 100 পূৰণ 4 অৰ্থাৎ 100/100 এইখিনি কি হ'ব 1/400 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 3 নম্বৰটো চোৱা 60% equal 60/100 শূন্য শূন্য কেনসেল এটো কিমান হ'ব 0.6 হয়নে একেবাৰে সহজ তাৰ পিছত আকৌ ইয়াক কি কৰিব লাগিব লঘিষ্ঠ আকাৰত নিব লাগিব লঘিষ্ঠ আকাৰত কি হ'ব 60% equal 60/100 00 cancel 2 ৰে এটো 3 বাৰ এটো 5 বাৰ সো आंसर হ'ব 3/5 next 42.5% এটো হ'ব ইয়াক ভগ্নাংশলৈ নিব লাগিব তো 10 হ'ব into 1/100
So এইখিনি হ'ব 4251000 তিনিটা 0 হয়নে তিনিটা 0 so তিনিটা সংখ্যাৰ আগত দশমিক বহিব আৰু আগত শূন্য এইটো হ'ব আকৌ লঘিষ্ঠ আকাৰ হ'ব 42.5% equal 42/10 into 1/100 এইখিনি হ'ব এতিয়া ইয়াতে আমি 5 ৰে কাটিম 8 5 এটো যাব 20 তাৰ পিছত আকৌ 5 ৰে এটো যাব 1 7 35 17 হল আৰু এটো যাব 4 বাৰ সো ওপৰত কিমান থাকিল 17 আৰু তলত 10 পূৰণ 4 17/40 next 5 নম্বৰ to চোৱা 56% equal 56/100 equal 0.56 এইটো হ'ব হয়নে so next ইয়াৰ হ'ব আকৌ লঘিষ্ঠ আকাৰ হ'ব কিমান 56% equal 56/100 2 ৰে এইটো দুবাৰ 8 আৰু এইটো 50 নেক্সট আকৌ 2 ৰে 1 4 এইটো হ'ব 25 সো আমি কিমান পাম 14/25 next 5 নম্বৰটো চোৱা শতাংশত প্ৰকাশ কৰা শতাংশত আকৌ কি কৰিব দিছে প্ৰকাশ কৰিব দিছে কিমান 4:10 4 অনুপাত 10 সো এটো আমি কি কৰিম 4/10 শতাংশত into 100% so 0 0 cancel so whole 4 into 10 শতাংশ equal 40 শতাংশ next 2 নম্বৰটো চোৱা 11:20 equal 11/20 so eto into 100% equal 0 0 2 ৰে এটো এবাৰ এটো 5 বাৰ so 11 into 5% কিমান হ'ব 55% so এইখিনি হল next ইনিটোত চোৱা 19:50 so 19/50 into 100% 0 0 5 ৰে এবাৰ 10 টো দুবাৰ so কিমান পাম 19 into 2 equal to 38% next 4 নম্বৰটো চোৱা একেবাৰে সহজ এই অংক কেইটা কৰিও ভাল লাগে 3/25 into 100% so 25 ৰে 100 টো কেইবাৰ যাব 4 বাৰ so 3 পূৰণ 4 equal হল 12% next 5 নম্বৰটো চোৱা 9:4 equal 9/4 into 100% এটো হ'ব 4 ৰে এবাৰ আৰু এটো যাব 2 8 হল 2 0 20 25 9 পূৰণ 25 কিমান হ'ব 45 4 থাকিল 18 222 শতাংশ
নেক্সট 6 নম্বৰটো চোৱা অনুপাতত প্ৰকাশ কৰা এবাৰ কি কৰিব দিছে আমাক অনুপাতত প্ৰকাশ কৰিব দিছে সো এটো কি হ'ব 72/100 সো এটো 2 ৰে 3 বাৰ 1 12 6 বাৰ যাব এটো 50 বাৰ নেক্সট 2 ৰে আকৌ এটো এবাৰ আৰু ইফালে 8 বাৰ আৰু এটো 25 বাৰ আৰু যাব নেকি 18 আৰু 25 না যায় সো অনুপাতত আমি কি পালো এইখিনি পালো ইকুৱেল টু 18 অনুপাত 25 নেক্সট ইয়াৰে 2 নম্বৰটো চোৱা 15/4 into 1/100 15 টো 3 বাৰ 5 ৰে আৰু এটো 20 বাৰ সো ওপৰত 3 তলত 80 ইকুৱেল হ'ব 3:80 অনুপাতত নিব দিছে ন সো আগৰটো আমি অনুপাততে নিছো নেক্সট 3 নম্বৰটো চোৱা 0.14% এটুত কি হ'ব দশমিক ভগ্নাংশত নিব লাগিব 14 বাই কি হ'ব 100 into 1/100 সো এটু 2 ৰে 7 বাৰ যাব আৰু এটু যাব 50 বাৰ সো আমি পাম ওপৰত 7 তলত 100 পূৰণ 50 ইকুৱেল 7/5000 ইকুৱেল 7 অনুপাত 5000 নেক্সট ইয়াৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো মিশ্ৰ ভগ্নাংশত আছে আমি ইয়াক কেনেকৈ লিখিম এটো মিশ্ৰ ভগ্নাংশত আছে ন ইয়াক আমি কেনেকৈ লিখিম তলত 5 থাকিব 6 পূৰণ 5 কিমান 30 30 ৰ লগত এই দুইটো যোগ হ'ব কিমান 32 into 1/100 সো 2 ৰে এটু যাব এবাৰ আৰু 6 বাৰ এটু যাব 50 বাৰ আকৌ 2 ৰে এটু যাব 8 বাৰ এটু যাব 25 বাৰ আৰু যাব নেকি ওপৰত 8 থাকিব 5 পূৰণ 25 কিমান হ'ব 8/125 ইকুৱেল 8 অনুপাত 125 এইখিনি হ'ব নেক্সট ইয়াৰ 5 নম্বৰটো চোৱা 4.6% এটু হ'ব ভগ্নাংশত নিব লাগিব into 1/100 সৰি এটু আৰু নাহে সো এতিয়া এটু 2 ৰে 2 3 আৰু এটু 50 আৰু কিবা যাব না যায় ওপৰত থাকিব 23 আৰু তলত 10 into 50 সো এইখিনি হ'ব 23/500 ইকুৱেল 23 অনুপাত 500 নেক্সট 7 নম্বৰ প্ৰশ্নটোত কি দিছে তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা এই চিত্ৰবিলাক দিছে এতিয়া ৰং কৰা অংশখিনি শতাংশত প্ৰকাশ কৰিব দিছে শতাংশত প্ৰকাশ কৰা আগতে সেইখিনি আমি আগতে ভগ্নাংশত নিব লাগিব এতিয়া চোৱা এই বৃত্তটোত 4টা সমান ভাগ হয়নে 4টা সমান ভাগৰ এটা ভাগ ৰং কৰিছে বগাখিনি ৰং কৰিছে গতিকে ইয়াৰ আমি এতিয়া কিমানত উলাব লাগিব শতাংশত উলিয়াব লাগিব ভগ্নাংশটো পালো এটা শতাংশত উলিয়াব লাগিব ইয়াক 4 ৰে এটু এবাৰ আৰু এটু 2 আৰু 5 অৰ্থাৎ কিমান পালো কিমান শতাংশ ৰং কৰা আছে 25% ৰং কৰা আছে নেক্সট 2 নম্বৰ প্ৰশ্নটোত চোৱা 2 নম্বৰ প্ৰশ্নত কি দিছে তিনিটা ভাগ আছে হয়নে ইয়াতে তিনিটা ভাগ তাৰে এটা ৰং কৰা তিনিটা ভাগৰ এটাৰ আকৌ কি আধা তিনিটা ভাগৰ
3 ভাগৰ 1ৰ আকৌ কি হ'ব আধা সো ইয়াক আমি কেনেকৈ লিখিম ৰ মানে হ'ল পূৰণ ইকুৱেল 1/6 এতিয়া শতাংশত উলিয়াবৰ কাৰণে আমি 100ৰে পূৰণ কৰিলো সো এইটো হ'ব 2 ৰে 3 আৰু এইটো হ'ব 50 সো কিমান পালো 50/3 ইয়াক এনেকৈ থলে নহব এইটো অপ্ৰকৃত ভগ্নাংশত আছে ইয়াক আমি কিহত নিব লাগিব মিশ্ৰ ভগ্নাংশত নিব লাগিব সো ইয়াক আমি লিখিব লাগিব কেনেকৈ 16 যিটো দে হৰণ হৈছে সেইটো তলত ভাগহেক ওপৰত 2 সো ইমানখিনি শতাংশ নেক্সট 7ৰ 3টো চোৱা ইয়াতে কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 9 10 10 আৰু কেইটা ভাগ 4টা 10 পূৰণ 4 40 সো ইয়াতে কিমান ভাগ আছে টোটাল 40 40ৰ কিমান কিটা ৰং কৰা আছে 1 2 3 4 5 6 7 8 9 10 ইয়াতে দুটা আছে 10 11 12 12 ইয়াৰে 10% কেনসেল 4ৰে এবাৰ 4ৰে নাযায় এইটো 2ৰে যাব দুবাৰ আৰু এইটো 5 বাৰ নেক্সট 2টো যাব আকৌ 12টো 6 বাৰ সো এখিনি হ'ব 6 * 5 = 30% সো এখিনি আছিল আজি গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটো এইখিনিলৈকে আছিল আমি 7ৰ 3 লৈকে কৰিলো আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে ভালদৰে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ